এয়া বৰ্তমান আমি কাহিলীপাৰালৈ গৈ আছোঁ। আমাৰ দিছপুৰত যি দিছপুৰ চলো কাৰ্যসূচী আমি আৰম্ভ কৰিছিলোঁ, তাৰ পৰা আন্দোলনকাৰী এই শিক্ষাগুৰুসকলক আটাইকে গাড়ীত ভৰ্তি কৰি পুলিচবিলাকে লৈ কাহিলীপাৰাত লৈ গৈ আছে। আমিও এই মুহূৰ্তত আছোঁ চিটি বাছত, আমাকো লৈ গৈ আছে। বহুত শিক্ষাগুৰু ইয়াতে আছে। শিক্ষামন্ত্ৰীৰ আৰু মুখ্যমন্ত্ৰীৰ এয়া হৈছে কাম। এখেতসকলৰ সাহস নাই শিক্ষকসকলৰ সন্মুখত আহি বা শিক্ষকক মাতি দুআষাৰ কথা কোৱাৰ শক্তি নাই, সাহস নাই। শিক্ষকসকলক কেৱল বন্দী কৰিব পাৰে, এৰেষ্ট কৰিব পাৰে, কাৰণ মুখ্যমন্ত্ৰীৰ পুলিচ আছে, পুলিচ ফ'ৰ্চৰ বাহাদুৰি আছে, ক্ষমতা আছে সেইকাৰণে। কিন্তু শিক্ষকসকল কিমান জীয়াতু ভুগি আছে সেই কথা অনুভৱ নকৰে। এই মুখ্যমন্ত্ৰীজনৰ মানে গড়ৰ চামৰা যেনেকুৱা ডাঠ, তেনেকুৱা মনটো আমাৰ মুখ্যমন্ত্ৰীৰ মনটো ইমান ডাঠ। শিক্ষামন্ত্ৰীটো ক'বই নালাগে, এইটো মানে পুতলা, চবেই জানে, ৰাইজে জানে, এইটো আৰু মিছা কথা নহয়। কেইবাবাৰো আমাক কথা দিছিল, এবাৰ মুখ্যমন্ত্ৰীয়েও কথা দিছিল আমাৰ সমস্যা সমাধান কৰাৰ কাৰণে। এতিয়া আৰু সেই কথা নাই, আৰু সন্মুখলৈ আহিবলৈ বা আমাক মাতিবলৈ, আলোচনাত মাতিবলৈ ভয় কৰে, সাহস নাই। চৰকাৰখনে ইমানেই আঁচনি ইমানেই বনায় পাৰে, কিন্তু আমাৰ কাৰণে চিন্তা কৰিবৰ সময় নাই। কি কয় ছাৰ? হয়, আমি এইটোৱে কৈছোঁ, শিক্ষামন্ত্ৰীৰ নামত তেওঁ এজন পুতলা মন্ত্ৰী। তেওঁ কেৱল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলা ফিৰা কৰি ফুৰিব পাৰে। আৰু একেবাৰে লজ্জাজনক কথা, আমি 19 জুন চলত অনশন কৰিলোঁ, তেওঁ আমাৰ খবৰ এটা ল'বলৈ সময় নোলালে। অথচ য'ত ত'ত মানে এই ৰাজনীতি কৰি তেওঁ মানে ঘূৰি ফুৰিবলৈ সময় ওলায়। আৰু বহিৰাজ্যত যায় কি কয়? বহিৰাজ্যত কয় অসম মানে একেবাৰে উন্নতিৰ উন্নতিৰ মানে শিখৰ পাইছে, উন্নতিৰ শিখৰ কোনো অভাৱ নাই, নাগৰিকৰ অভাৱ নাই, নদন বদন চব। অৰ্থাৎ শিক্ষা বিভাগটো আজি ভেঞ্চাৰ শিক্ষক নাম সমাজ আছে, শিক্ষক সমাজ, ভেঞ্চাৰ শিক্ষক সমাজ, এই সমাজৰ কথা বাহিৰত নকয়, বাহিৰত এইবিলাক নাজানে, উলিয়াবলৈ সাহস নাই। আমাৰ সমস্যাবিলাক সমাধান কৰি বাহিৰত যাই লেকচাৰ মাৰক না মুখ্যমন্ত্ৰী মহোদয় আপুনি, তেতিয়া আমি বুজিম নাই ঠিক আছে, আমাৰ CM বাবু ঠিক আছে। কি কয়? উই ৱান্ট জাষ্টিছ, উই ৱান্ট জাষ্টিছ। আমাৰ এই মুখ্যমন্ত্ৰী যিটো আছে আমাৰ অসমৰ, এই মুখ্যমন্ত্ৰী আচলতে হোৱাৰ যোগ্যতা তেখেতৰ নাই। তেখেতৰ কথাই সাৰ, কামত কিন্তু তেখেতৰ একো নাই। গতিকে এনেকুৱা মুখ্যমন্ত্ৰী থকাটো আমাৰ ৰাজ্যৰ কাৰণে এটি দুৰ্ভাগ্যজনক, আৰু আমি তেখেতক নিন্দা দিছোঁ শত অপ্ৰতিষ্ঠিত শিক্ষক সন্থাই। ধন্যবাদ ছাৰ।